ডিয়াৰ ষ্টুডেণ্ট, তোমালোক আটাইকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। মোৰ এই চেনেলটোত বিভিন্ন নৃত্য গীতৰ ভিডিঅ'ৰ সমান্তৰালকৈ বিভিন্ন এডুকেশ্যনেল ভিডিঅ'সমূহ তোমালোকলৈ আগবঢ়াইছোঁ। আৰু আজি ঠিক তেনেধৰণৰ এটা ভিডিঅ' লৈ আনিছোঁ, য'ত আহিছে ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ। ইয়াত ছাবজেক্টটো হৈছে আছামিজ আৰু টোটেল মাৰ্কছ আছে 50। তো কুৱেশ্যন নম্বৰ 1ত আমাক অতি চমু উত্তৰ লিখা। টোটেল তোমাৰ 6টা কুৱেশ্যন দিছে, শ্বৰ্ট কুৱেশ্যন। প্ৰথমটো দিছে তাৰ ভিতৰত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? তোমালোকেতো পাইছা যে ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ আছিল মিঠা মাত। নেক্সট কুৱেশ্যনটো দিছে যে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? এইটো হৈছে সত্যনাথ বৰাৰ ৰচনা। গ নম্বৰটো দিছে জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে? এইখন আছিল মৰিয়াহোলা 2007 চনত। নেক্সট ঘ নম্বৰটো দিছে উৰা বাতৰি মানে কি? এইটো তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 33ত আছে। আমি পাইছোঁ যে যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, আৰু সেয়াই হৈছে কি? উৰা বাতৰি। তোমালোকেতো 1 মাৰ্ক আছে, অলপ চুটিকৈ লিখিব লাগিব। 9 নম্বৰ কুৱেশ্যনটো দিছে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? এইটো হৈছে কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। প্ৰথম 6 নম্বৰ দিছে সময় কি গতিত ঘূৰে? এইটো সময় বৃত্তাকাৰ গতিত ঘূৰে। সময় বৃত্তাকাৰ গতিত ঘূৰে। নেক্সট চমু উত্তৰ লিখিবলৈ দিছে, 2 মাৰ্ককৈ আছে, 4টা দিছে টোটেল। 4 মাৰ্কে 8 মাৰ্ক আছে। প্ৰথমটো দিছে যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? আমি ইয়াত পাইছোঁ যে অনেক কপটীয়া চলাহী মানুহো ব্যৱহাৰ গুণত সকলোৰে মৰম পায়, এতেকে ব্যৱহাৰ প্ৰণালীক আমি কি কৰিব নোৱাৰোঁ? সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰোঁ। খ নম্বৰ কুৱেশ্যনটো দিছে কিয় নিৰ্বোধ খিংখিঙীয়া মানুহৰ শত্ৰু সৰহ? আমি পাইছোঁ যে নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নগুনি কেতেৰা মাৰিহে মানুহৰ লগত কথা কয়। গতিকে আমি সেয়েহে এনে নিৰ্বোধ খিংখিঙীয়া মানুহৰ শত্ৰু সৰহ। নেক্সট গ নম্বৰ কুৱেশ্যনটো দিছে সময়ক কিয় নৈৰ সোঁতৰ লগত তুলনা কৰা হয়? আমি লিখিব লাগিব যে সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয় কাৰণ দুয়ো ৰৈ নাথাকে, বৈ যায়। অৰ্থাৎ সময়ো ৰৈ নাথাকে আৰু নৈও ৰৈ নাথাকে। ঘ নম্বৰ কুৱেশ্যনটো দিছে সময়ৰ ডাঙৰ ভাগবিলাক কি কি? আমি পাইছোঁ সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প আৰু শতাব্দী। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল'বা? এই বিষয়ে টোকা যুগুত কৰা। 3 মাৰ্কছ। নাইবা দিছে কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? তাৰ 3টা কাৰণ লিখা। এইটো তোমালোকে কিতাপতে আছে, নিশ্চয় পাইছা। 4 নম্বৰটো দিছে অতি চমু উত্তৰ লিখা। ক নম্বৰটো শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম কি? এইটো হৈছে কীৰ্তন ঘোষা। তাৰপিছত খ নম্বৰটো দিছে কৃষ্ণ গীত গাবন্তি সুন্দৰী। কৃষ্ণ গীত গাবন্তি সুন্দৰী, কৃষ্ণ গীত গোৱা সুন্দৰীগৰাকী কোন? হৈছে যশোদা। তাৰপিছত 5 নম্বৰটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো তোমালোকে নিশ্চয় কৰিছা। আৰু খ নম্বৰটো ঠিক তেনেকুৱা ধৰণে হৈছে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। এইটো পাইছা। তো এইখিনি আৰু মই নিলিখোঁ, তো যদি নোৱাৰা কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 6ত ক নম্বৰ দিছে তলৰ যিকোনো এটা শব্দ মূৰ্ধন্য ণ হোৱাৰ কাৰণ লিখা। প্ৰথমটো দিছে কাৰণ। আমি জানো যে ৰি ৰ মূৰ্ধন্য আখৰৰ পাছত থকা দন্ত ন সদায় মূৰ্ধন্য ণ হয়। সেয়ে কাৰণ শব্দটোত দন্ত ন অৰ্থাৎ মূৰ্ধন্য ণ হৈছে। আৰু এটা দিছে উত্তৰায়ণ। আমি জানো যে তোমালোকে লিখিব লাগিব উত্তৰ, ছান্দ, পৰ আদি শব্দৰ আগত থাকিলে পাছৰ শব্দৰ দন্ত ন মূৰ্ধন্য ণ হয়। সেয়ে উত্তৰায়ণ শব্দটোত দন্ত ন অৰ্থাৎ মূৰ্ধন্য ণ হৈছে। এইটো নট্যবৃত্তিৰ নিয়ম এটা। খ নম্বৰটো দিছে তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখা। প্ৰথমটো দিছে কষ্ট। তো এইটো আমি জানো যে দন্ত্য ত আৰু মূৰ্ধন্য ঠৰ সৈতে যুক্ত হ'লে দন্ত্য স মূৰ্ধন্য ষ হয়। সেয়ে কষ্ট শব্দটোত মূৰ্ধন্য ষ
যোগ হৈছে। আৰু এটা দিছে ভূমিষ্ঠ, ইয়াতো মূৰ্ধন্য ষৰ লগত যোগ হোৱাৰ বাবে দন্ত্য হৰ ঠাত ইয়াত মূৰ্ধন্য ষ হৈছে। গ নম্বৰটো দিছে তলৰ যিকোনো দুটাৰ বিপৰীতাৰ্থক শব্দ লিখা। প্ৰথমটো নিন্দা, নিন্দাৰ বিপৰীত শব্দ হ'ব তোমাৰ প্ৰশংসা, হৰ্ষ, বিষাদ, আবিৰ্ভাৱ, তিৰোভাৱ। তাৰপিছত তলৰ যিকোনো এটা বিষয়ৰ বিষয়ে এখন ৰচনা লিখিবলৈ দিছে। তোমাৰ জীৱনৰ লক্ষ্য, ইয়াত কিছুমান পইণ্ট দি দিছে, টোটেল 8 মাৰ্ক হ'ব। আৰম্ভণি, লক্ষ্যৰ আৱশ্যকতা, এটা আৰম্ভণিত 1 আছে, লক্ষ্যৰ আৱশ্যকতা 2, লক্ষ্য নিৰ্বাচনৰ কাৰণ 2, লক্ষ্য প্ৰাপ্তিৰ প্ৰস্তুতি 2 আৰু সামৰণি 1, টোটেল কিমান আছে 8 মাৰ্ক। ঠিক তেনেধৰণে আৰু এখন ৰচনা দিছে দূৰদৰ্শন, আৰু এটা দিছে তুমি ভাল পোৱা এজন মহান ব্যক্তি। তুমি ভাল পোৱা এজন মহৎ ব্যক্তি, আৰু যিকোনো এখন লিখিলে হ'ল। টোটেল মাৰ্ক আছে 8। কুৱেশ্যন নম্বৰ 8টোত বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট তলৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ নাইবা ধৰ্মবিশ্বাস সম্পৰ্কে চমুকৈ লিখিবলৈ দিছে। 2 মাৰ্ক আছে, হয় আহোমসকলৰ বিষয়ে বা কাছাৰৰ জনগোষ্ঠীসকল অথবা কাৰ্বিসকল। কুৱেশ্যন নম্বৰ 9ত 8 নং প্ৰশ্নত উল্লেখিত জনগোষ্ঠীকেইটাৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুটিকা লাগে। এইবিলাক পাইছা, মই আৰু উল্লেখ নকৰোঁ। কুৱেশ্যন নম্বৰ 10ত দিছে অতি চমু উত্তৰ লিখা। মাধৱ কন্দলী কোন আছিল? তো ইয়াত আমি লিখিব লাগিব যে মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি আছিল। খ নম্বৰটো মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? এইটো তেখেতে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। 11 নম্বৰত মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? এইটো আছিল বৰাহী ৰজা মহামাণিক্যৰ। তেওঁ ক'ৰ ৰজা আছিল? তেওঁ অসমৰ পূব মধ্যাঞ্চলৰ কোনো অঞ্চলৰ ৰজা আছিল। তাৰপিছতে হনুমন্তই কি ৰূপ ধৰি লংকানগৰীত প্ৰৱেশ কৰিছিল? এইটো আছিলে মেকুৰীৰ ৰূপ ধৰি তেওঁ লংকানগৰীত প্ৰৱেশ কৰিছিল। সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? এইখিনি তোমালোকে নিশ্চয় কৰিছা, মই উল্লেখ নকৰোঁ। যদি নোৱাৰা কমেণ্ট কৰিবা, তো মই এনচাৰটো দি দিম। আৰু 12 নম্বৰত ইয়াতে নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে। কুৱেশ্যনটোত দিছে হুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল? এইকেইটা তোমালোকে কৰিছা, আৰু যদি নাই পৰা কমেণ্ট কৰিবা। 13 নম্বৰ দিছে তলৰ যিকোনো দুটা শব্দৰ আধুনিক ৰূপ লিখা। চটক, চটক মানে হৈছে ঘনচিৰিকা চৰাই, গোৱা মানে তামোল, আৰু কণ্টক মানে কাঁইটীয়া গছ। তাৰপিছত বিপৰীত লিংগবাচক শব্দ লিখা। এইটো 2 মাৰ্ক আছে, যিকোনো দুটা ইয়াৰ। শিক্ষক, শিক্ষকৰ হ'ব শিক্ষয়িত্ৰী, ছাত্ৰ, ছাত্ৰী, অভিনেতা, অভিনেত্ৰী। তো ডিয়াৰ ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত ইমানেই। যদি তোমালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে মই আৰু ইউনিট টেষ্টৰ বাকীবিলাক ছাবজেক্টৰো কুৱেশ্যন পেপাৰ আগবঢ়াম, আৰু লগতে ভিডিঅ'সমূহ তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা। তো আজিলৈ আহোঁ, আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।